অকল ফাৰ্ষ্ট ইভালুৱেশ্যন 2026-27 এইটো প্ৰথম গোট মূল্যায়ন জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ ক্লাছ 7ৰ বাবে সময় 2 ঘণ্টা মুঠ নম্বৰ 50 ইয়াত কৈছে নিম্নলিখিত বহু বিকল্প প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1ৰ পৰা 10লৈকে এটাত 1 নম্বৰকে 10টাত 10 নম্বৰ আছে কোনটো সংখ্যা 50 মিলিয়নৰ সমান হ'ব গতিকে তোমালোকে 1 মিলিয়ন মানে 10 লাখ হয় গতিকে 50 মিলিয়ন মানে কিমান হ'ব 5 কোটি লিখিবা তোমালোকে অপচনটো হ'ব C2 ছাত্ৰসকল ইয়াৰ উপৰি তোমালোকে অৱগত কৰাব বিচাৰো হোৱাটছএপ চেনেল এটা আছে ক্লাছ 7ৰ বাবে যিসকল ছাত্ৰছাত্ৰীৰ চেনেলত মানে কুৱেশ্যন পেপাৰবিলাক ইতিমধ্যে আপলোড কৰা আছে হোৱাটছএপ চেনেলত এই তোমালোকে ইছ্যু কৰা কোনো পেমেন্ট কৰিব নালাগে ফ্ৰী তোমালোকে জইন হ'বৰ কাৰণে ডেছক্ৰিপশ্যনত তোমালোকে এটা হোৱাটছএপ চেনেল লিংক পাবা লিংকটোত ক্লিক কৰি তোমালোকে জইন হ'বা ঠিক আছে আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰো আমি চেষ্টা কৰি আছো যিমান পাৰো কুৱেশ্যন আনসাৰ দিবৰ কাৰণে 35472 সংখ্যাটোত কিমানটা শতকৰা শতক আছে গতিকে ইয়াত যদি চাওঁ তেতিয়াহ'লে 35472 সংখ্যাটো কিমান শতকৰা কিমান আছে বুলি ক'লে ইয়াত যদি চাওঁ 354 হ'ব ইয়াৰ এনসাৰ নেক্সট হৈছে 7 বিয়োগ 2 পূৰণ 8 কিমান 7 পৰা 2 গ'লে কিমান হ'ব 5 5 লগত 8 পূৰণ কৰিব 8 5 গুণ 40 যাব C2 হ'ব শুদ্ধ উত্তৰ 6 পূৰণ 5 মাইনাছ 5 প্লাছ 3 মান কিমান হ'ব প্ৰথম 5 পৰা 3 গ'লে কিমান হ'ব -2 6 দুগুণ 12 -12 হ'ব এই এনসাৰ তাৰ পিছত আহিল 5 নম্বৰ প্ৰশ্নটো মধুলি নাই দিনটোত 12 ভাগৰ এভাগ গণিত অভ্যাস কৰে তলে কোনটো প্ৰকাশে তেওঁ গণিত অভ্যাস কৰা শুদ্ধ সময় সূচাব গতিকে কিমান কৰে 12 ভাগৰ এভাগ আৰু এদিনত কিমান থাকে 24 ঘণ্টা থাকে গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আহা ৰঙিলিয়ে হৰৰ পানী টেংকিত 5 ভাগৰ 3 অংশ পানী ভৰ্তি কৰে পানী পুৰা ভৰ্তি হৈ আছিল তাৰ 3 ভাগৰ 1 অংশ পানী খালী হলে কিমান অংশ পানী টেংকিটোত ৰৈ যাব গতিকে 5 ভাগৰ 3 অংশৰ ভিতৰত 3 ভাগৰ 1 অংশ যদি ৰৈ যায় তেতিয়া তোমালোকে কৰি চালে গম পাবা ইয়াৰে 5 ভাগৰ 2 অংশ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আহা তোমালোকে 7 নম্বৰ ইয়াত কিমান দিয়া আছে এইটো মানটো দিয়া আছে গতিকে ইয়াত কৈছে ইয়াৰ মান কিমান হ'ব গতিকে তোমালোকে জানাই যে এইটো যদি কৰা তেতিয়াহ'লে তোমালোকে 9টো হৰণটো পূৰণ কৰিবা আৰু 15টো তলত দিবা 4টো ওপৰত দিবা তেতিয়াহ'লে 3 ৰে 3 3 গুণ 9 3 ৰে 15 3 5 গুণ 15 ওপৰত 3 4 গুণ 12 থাকিল তলত 5 থাকিল গতিকে 12 5 দি 12 আছে অপচন আছে নে 5 12/5 গতিকে 12/5 ক'ত আছে অপচনটো এইটো হৈছে C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি x হ'ল 0 তেন্তে 2x প্লাছ 3 মান কিমান হ'ব 2x মান কিমান হ'ব 0 প্লাছ 3 গতিকে 2 0 0 যোগ 3 গতিকে কিমান হ'ব এনসাৰ 3 হ'ব গতিকে প্লাস 3 হবে না মাইনাস 3 হবে প্লাস 3 হবো ইয়ার आंसर ঠিক আছে প্লাস 3 হবো নেক্সট আহিল আমাৰ 9 নম্বৰ প্ৰশ্নটোলৈকে যদি b -4 10b মান কিমান হ'ব 10 থাকিল বেলা মাইনাস আকৌ b মান -4 পাইছা ঠিক আছে -4 গতিকে কিমান হ'ব 10 থাকিল মাইনাসে প্লাস 4 হ'ল 10 4 14 হ'ব এটা অপচনটো তোমালোকে দেখা পাইছা 14 ক'ত আছে গতিকে প্লাস 14 হ'ব প্লাস 14 আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বৰ্গৰ বাহু এটাৰ জোখ a হয় তেন্তে বৰ্গটো পৰিসীমা হ'ব যদি a হয় তেতিয়াহ'লে কিমান হ'ব পৰিসীমা বুলি ক'লে সদায় আমি 4a বুলি ক'ম চাৰিটা বাহুৰ সূৰে গতিকে d টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ তলত দিয়া ৰাশিটো পূৰণফল নিৰ্ণয় কৰা 327 পূৰণ 25 ঠিক আছে পূৰণফল নিৰ্ণয় কৰিব দিছে পূৰণফল তোমালোকে কৰিলে গম পাবা 327 আৰু যদি 25ক তোমালোকে পূৰণ কৰা কিমান পাবা জানে 8175 পাবা পূৰণ কৰিলে আৰু এটো কৈছে স্থান উপযুক্ত বহুৱাব দিছে কোনটো হ'ব উপযুক্ত স্থান বহুৱালে 6 কিমান হ'ব 6 হ'ব 15 আৰু এফালে 15 দি হৰণক কেইবাৰ যাব 3 দি 15 হৰণ কৰিলে 3 5 গুণ 15 কোনটো ডাঙৰ হ'ব নিশ্চয় ইফালে ডাঙৰ হ'ব এইটো লিখিবা ঠিক আছে খালি ঠাই পূৰণ কৰা 7 পূৰণ কিপি - কিউ
গতিকে কি লিখিবা 7p minus q হ'ব ঠিক আছে 7p minus q হ'ব নেক্সট আহিল 6a plus কি হ'ব ইয়াত তেতিয়াহ'লে এইটো মান পাবা এইটো তোমালোকে কৰিছিলে ইয়াত পাবা তোমালোকে 7a পাবা ঠিক আছে 7a আছে না 6a থাকিল 7 তেতিয়া হ'ল 6 7 13 হ'ব 13a plus 56 হ'ব গতিকে 7a পাবা সংখ্যাৰে লিখা 5,20,312 5,20,312 গতিকে লিখা 5,20,312 এইটো কি লিখিবা 3 minus 4 পে 3 গেলে 1 এইটো কৰি চালে তোমালোকে কৰি চাবা 3 থাকিল 4 পে 1 গেলে কিমান হ'ব 4 পে 1 গেলে 3 থাকিল এফালে 3 থাকিল 3 পে 4 গেলি 4 একে 5 থাকিব ইয়াত থাকিব -2 ঠিক আছে এটা কৰি চাবাছো 15 নম্বৰটো তোমালোকে তথাপিতো মই কৰিছো শুদ্ধ নে অশুদ্ধ উলাব দিছে দুইটা সমান কৰি চাবা চোৱা ইয়াত মই বাৰু কৰিয়ে দিছো বাবা 3 থাকিল এটা 4 পে 1 গেলি কিমান থাকিল 4 পে 1 গেলি 3 থাকিল মানে এফালে কিমান থাকিল 3 পে 3 গেলি 0 থাকিব নিশ্চয় গম পাইছে তোমালোকে 0 এফালে আৰু এফালে কিমান থাকিব 3 3 পে 4 একে 5 থাকিব -5 এফালে +3 5 হ'ব 3 গলে কিমান হ'ব -2 এটা এফালে পাইছা 0 এফালে পাইছা -2 ঠিক আছে গতিকে এইটো অশুদ্ধ গতিকে দুইটা সমান নহয় এইটো 4 একে 5 থাকিল এফালে 3 থাকিল মাইনাস এফালে সো 4 একে -5 থাকিল এফালে কি থাকিল 3 থাকিল গতিকে এইটো শুদ্ধ হ'ব প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ হ'ব কাৰণ দুইটাৰ মান একে হয় গতিকে প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ পাবা তাৰ পিছত 16 নম্বৰ প্ৰশ্নলৈ আহিছো যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9,856 কিলোগ্ৰাম আছিল আৰু 2024 চনত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12,347 কিলোগ্ৰাম হ'ল দুইটা বৰ্ষত ধানৰ উৎপাদনৰ পাৰ্থক্য উলিওৱা গতিকে তোমালোকে কি কৰিছে ডিফাৰেন্সটো উলিয়ালে হ'ল প্ৰথম কি হৈছে 2023 চনত কিমান আছিল 9,856 আৰু 2024 চনত 12,000 গতিকে 12,000 পৰা 9,000 যদি বিগ কৰি দিয়ে তেতিয়াহ'লে তোমালোকৰ কিমান হ'ব 2,491 কেজি পাৰ হেক্টৰ হ'ব ঠিক আছে নেক্সট হ'ল মান নিৰ্ণয় কৰা বৈদিক পদ্ধতি পূৰণ কৰা আৰু 19 নম্বৰ আছে তলৰ ভাৰতীয় আন্তৰিক পদ্ধতি কমা ব্যৱহাৰ কৰা কমা জানে তোমালোকে তাৰ পিছত 20 নম্বৰ সমাধান কৰা এবিলাক নিশ্চয় একেবাৰে সহজ তোমালোকে পাই আহিছা তাৰ পিছত আছে 1000 পৃষ্ঠাৰ এখন কিতাপ পৰ 5 ভাগৰ 3 অংশ ৰিতাই পঢ়িলে ৰিতাই কিমান ভাগ পঢ়িলে তাৰ পিছত 50খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা লিখা মই ভিডিওটো দীঘলীয়া কৰা নাই এইখিনি আৰু কৰি থকা নাই তোমালোকে পাৰিবাই নিৰ্বাণে এখন দোকানৰ পৰা 20 টকাৰ মূল্যৰ 12টা কলম কিনিছিল তাৰে 3টা কলম বেয়া তেওঁ ভাল কলম কেইটা দাম হিচাপ কৰি দোকানীজনে কিমান টকা দিব লাগিব গাণিতিক ৰূপত প্ৰকাশ কৰি উলিওৱা আৰু তলৰ খালী ঠাইসমূহ উপযুক্ত সংখ্যা বহুৱাব দিছে আৰু 25 নম্বৰ 3 6 ভাগৰ 1 ভাগ সময় অধ্যয়ন কৰে 12 ভাগৰ 1 ভাগ সময় খেলা ধূলা কৰে 3 ভাগৰ 1 ভাগ জিৰণি লয় 3 কিমান জিৰণি লয় চাবা এইখিনি ছাত্ৰসকল আশা কৰোঁ তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা পৰীক্ষাত মই যিখিনি পাৰো কৰিয়ে দিছো আৰু যেটো সময় ইমান দীঘলীয়া কৰা নাই ভিডিওটো বাকি ইন্টাৰনেট চেষ্টা কৰিবা আৰু নোৱাৰিলে মোক কমেন্ট সেকশনত জনাবা তেতিয়াহলে মই নেক্সট গোটাইখিনি এটা ভিডিওত বা বোৰ্ডত ধুনীয়াকৈ কৰি দিবৰ কাৰণে চেষ্টা কৰিম বা লাইভত কৰি দিব চেষ্টা কৰিম আৰু তোমালোকে যেটো হোৱাটসঅ্যাপ চেনেল আছে এই চেনেলটোত জয়েন হলে তোমালোকে ডেসক্ৰিপচনতে লিংক পাবা আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা ইতিমধ্যে বহু ছাত্ৰতে আমাৰ ক্লাছত জয়েন হৈছে সাবস্ক্ৰাইব কৰিছে তোমালোকক কৰিব বুলি আশা ৰাখিলো ঠিক আছে নেক্সট এটা ভিডিও লগ পাম বাই